উচ্ছেদ হোৱা পৰিয়ালক ঘূৰাই আগৰ ঠাইতে ঘৰ দিয়াৰ বাবে আবেদন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে। বাহনী চাহ বাগিচাত শ্ৰী বিশু সিং তাঁতীৰ ঘৰখন বাগিচা কৰ্তৃপক্ষই কোনো আগজাননী নিদিয়াকৈ ভাঙি পেলাইছে। এই কাৰণত পৰিয়ালটোৰ সকলো লোকে এতিয়া গৃহহীন হৈ পৰিছে। এইটো খুবেই দুখজনক কথা। ছাত্ৰ সংগঠনটোৱে 24 ঘণ্টাৰ ভিতৰত দাবী মানি নল'লে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব বুলি সকীয়াই দিয়ে। দাবীসমূহ হৈছে পৰিয়ালটোক আগৰ ঠাইতে পুনৰ ঘৰ দিব লাগে, ভাঙি দিয়া ঘৰটোৰ ক্ষতিপূৰণ হিচাপে 5 লাখ টকা দিব লাগে, পৰিয়ালটোৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশালীৰ সুবিধা দিব লাগে, পৰিয়ালটোক পুনৰ ভালদৰে বসতি কৰাত সহায় কৰিব লাগে, চাহ বাগিচাত থকা আন সকলো লোকৰ ঘৰ ভাঙি দিয়াৰ কাৰ্য বন্ধ কৰিব লাগে। ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বাহনী চাহ বাগিচাৰ 3 তাৰিখে যি ঘটনা হৈছে, আমি পোনপ্ৰথমে গৰিহণা দিছোঁ। গৰিহণা স্বত্বাধিকাৰী তথা অসমৰ মুখ্যমন্ত্ৰীকো গৰিহণা দিছোঁ। এটা ফেমিলি নটিচ দিছে 20 তাৰিখে তেওঁলোকক উঠি যাবলৈ। তাৰ পাছত উঠি যাবৰ কাৰণে তেওঁলোকে নটিচৰ আকৌ জবাব দিছে। জবাব দিয়া পাছতো কিন্তু অসমৰ তথা তিতাবৰ যোৰহাট প্ৰশাসন যি ব্যৱস্থা আছিল, এই ব্যৱস্থাই কিন্তু এই পৰিয়ালবৰ্গক কোনো ধৰণৰ ন্যায়ৰ ব্যৱস্থা নকৰিলে। তো আমি আজি সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, বিপ্লৱী যুৱক সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন আমি জাতীয় সংগঠনবিলাকে আহ্বান কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যে হিটলাৰীগিৰি যিসকল মালিকী স্বত্ব আছে, হিটলাৰীগিৰি তেওঁলোকক অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই পৰিয়ালবৰ্গক পুনৰ এই ঘৰ নিৰ্মাণ কৰি দিব লাগিব। মানে কোটি টকাই নহওক বা যিয়েই নহওক, তেওঁলোকৰ ইয়াত সোণৰ অলংকাৰ আছে, বিভিন্ন ধৰণৰ ভাত ৰান্ধি খোৱা সঁজুলিবিলাক তেওঁলোকে দলিয়াই দিছে। এই ব্যৱস্থাৰ তেওঁলোকে এটা অন্যায় কৰিছে আৰু তেওঁলোকে অপৰাধী হয়। আজি এজন পৰিয়ালক যদি তেওঁলোকে অন্যায় কৰিছে, আপোনালোকৰ দৃষ্টিত আজি তেওঁলোকক এৰেষ্ট কৰাব পাৰিলেহেঁতেন, কিন্তু কিয় কৰা নাই? আজি আপোনালোকে ভয় কৰিছে নেকি? আজি যিজন মালিক আছে, মালিক স্বত্বাধিকাৰী ফুকন নামৰ যিজন ব্যক্তিয়ে আজি 6টা পৰিয়ালক নটিচ দিছে ইতিমধ্যে। এই 6টা পৰিয়ালৰ আজি কেছ চলি আছে লোক আদালতত। ন্যায়ত তেওঁলোকে ন্যায় প্ৰদান কৰিবৰ কাৰণে আশাবাদী, কিন্তু আজি যি প্ৰশাসন ব্যৱস্থা আছে, ন্যায় আশাবাদীক তেওঁলোকে ধূলিসাৎ কৰিছে। আমি প্ৰশাসনৰ ৰাস্তাত থাকি আজি তেওঁলোকে ইমান দিন আজি আছিল, কিন্তু ন্যায়ৰ ৰাস্তা তেওঁলোকে উলংঘ কৰিছে। এই উলংঘ কৰাৰ কিন্তু আমি জাতীয় সংগঠনে কেতিয়াও আমি ৰৈ নাথাকোঁ। জাতীয় সংগঠনে প্ৰয়োজন আপেক্ষে অমৰ অনশন বহিব। প্ৰয়োজন আপেক্ষে আমি এই গেটৰ সন্মুখত আমি তলা মৰাৰো আমি ঘোষণা কৰিছোঁ। যদি এই বিৰজু সিঙৰ আৰু ঘন সিঙৰ তাঁতীক যদি অনতি পলমে এই ঘৰ নিৰ্মাণ কৰি নিদিয়ে, তেওঁলোকে এই মাটিতে থাকিব, তেওঁলোকক কিন্তু উচ্ছেদ কৰিব নোৱাৰে। ইয়াৰ পৰা তেওঁলোকক যদি খেদিব আহে, আমি জাতীয় সংগঠনবিলাকে কিন্তু বাগিচা তলা বন্ধ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। আৰু এটাই আহ্বান কৰিছোঁ অসম চৰকাৰক, আপুনি কৈছিল যে বসুন্ধৰা আইনত সকলো জনগোষ্ঠীক জিঅ' টেক্স নামত 3টা আপুনি জিঅ' টেক্স কৰিছে। 3টা জিঅ' টেক্সত কিন্তু আজি শ্ৰমিকসকলক আজি কিয় আপুনি এই জিঅ' টেক্সৰে নিদিলে? আজি শ্ৰমিকসকলক কিন্তু জিঅ' টেক্স কৰাৰ পাছতো শ্ৰমিকসকলে আজি এজন মালিকৰ হিটলাৰীগিৰি আসনৰ কাৰণে নিজৰ সম্পত্তিক হেৰাব পৰা হ'ব লগা হৈছে। আজি 200টা বছৰ অতিক্ৰম কৰা ব্ৰিটিছে আমাক আজি খেদি পঠাব বিচাৰিছে। ইয়াৰ কিন্তু আপুনি উচিত যিজন মালিক আছে ফুকন নামৰ এই ব্যক্তিজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু ন্যায় প্ৰদান কৰক, নহ'লে আপুনি কিন্তু 24 ইয়াৰ উত্তৰ জবাব দিবলৈ কিন্তু বাধ্য হ'ব লাগিব। নহ'লে এই ভুক্তভোগী পৰিয়ালৰ লগত সমগ্ৰ ৰাইজ যেতিয়া ৰাজপথত ওলাই আহিব, কিন্তু আপুনি ইয়াৰ প্ৰত্যেকটোৰ উত্তৰ দিবলৈ কিন্তু আপুনি নোৱাৰিব। কিন্তু আপুনি এটা কথা আপোনাক অনুকিয়াই দিছোঁ, আপুনি শ্ৰমিকৰ যি নেতৃত্বত শ্ৰমিকৰ ঘৰ ভাঙিব বিচাৰিছে, যিসকলে ইয়াত চামচাগিৰি চলাইছে, যিসকলে নেতাই তেওঁলোকক সহযোগ কৰিছে, তেওঁলোকক মই আহ্বান কৰিছোঁ, আপোনালোকে শ্ৰমিকৰ স্বাৰ্থত আহক, আপোনালোকে শ্ৰমিকৰ হৈ কাম কৰক। আপোনালোকে যদি প্ৰকৃততে শ্ৰমিকৰ মানুহ হয়, শ্ৰমিকৰ তেজ আছে, শ্ৰমিকৰ হৈ কাম কৰিব বিচাৰিছে, আপোনালোকে আহক আৰু এই পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে আপোনালোকে সাজু হওক। অন্যথা জাতীয় সংগঠনবিলাকে কিন্তু আপোনালোকক লাজ দিবলৈ বেছি সময় নালাগিব।